চাওক এইফালে আপোনালোকক দেখালোঁ, এইফালৰ পৰা দেখাই এবাৰ পানী দেখা নাপায়, কিন্তু পাথৰ দেখা পাব, কিন্তু মাজেৰে পানী ধৰি তেনেদৰে চাওক এইয়া ব্ৰিজ, এইখন ব্ৰিজ চাওক এতিয়া আপোনালোকে পানী ঢৌ চাব। হয়, আপোনালোকে ইয়াতে এনেদৰে বহি আছে যে কিয়? পানী উপভোগ কৰি আছো। আপুনি মেডাম কি আপোনাৰ এটা ঠাণ্ডা জেগাত গৰম লাগিছে যে? হে হয়, এতিয়া আমি উভতিছোঁ। উভতি গৈ প্ৰথমে ডেমটো চাবলৈ চেষ্টা কৰিম। হয়, ফাইনেলি আমি এতিয়া তললৈ গ'লোঁ, গোটেইখিনি চালোঁ মেলিলোঁ, ঘূৰিলোঁ ফুৰিলোঁ, বহুত ভাল লাগিল সঁচাকৈ। পাছত পূৰা ঘামি গ'লোঁ, তো গা ধুব পৰা নগ'ল কাৰণ বৰষুণ দিছে বুলি পূৰা পানীটো ৰঙা হৈ আছে, কাৰণ পাহাৰৰ পৰা বৈ অহা যিহেতুকে। আগলৈ যাওক, অকণমান ভিউ এটা ল'বৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ, যিহেতু ডেম এটা আছে বুলি গম পাইছোঁ, সেইটো জাষ্ট দেখাবৰ কাৰণে অকণমান আগলৈকে গৈ আছোঁ। যিহেতু আপোনাৰ পাহাৰী ঠাই, গতিকে দেখিছে নহয় ৱাল কেনেদৰে মাটি খহি নাযাবৰ বাবে মাটি যাতে খহি নাযায়, ভূমিস্খলন যাতে নহয়, সেইকাৰণে এনেকৈ ৱাল দিছে। ঠিক বেক চাইডে কিবা এইটো অফিচ হ'ব, সেইফালে আমি নাযাওঁ, কিবা এটা অফিচ আছে চাগে। আৰু বাকী ডেম বুলি যিটো কয়, ডেমটো এইফালে আছে। হয়, ডেম বুলি যিহেতুকে কয়, দেখিছোঁ এখন বিশাল ৱাল এখন দিছোঁ, বিশাল যাতে পানী ধৰণৰ পানী যাতে সেইফালে নাযায়, সেইকাৰণে ৱালখন এনেকৈ দিছোঁ, সেয়াকে চাগে ডেম বুলি কৈছোঁ। আৰু এইটো ভিউটো চাওক, খুব ধুনীয়া ভিউ, পানী ওপৰৰ পৰা এনেদৰে বৈ আহিছে, আৰু এই ৱালখনেই ডেমটো হয়। মই ভাবোঁ এই ৱালখনেই ডেমটো হয়। আৰু ভিতৰত পাৱাৰ হাউচ আছে, ইলেক্ট্ৰিচিটি পাৱাৰ হাউচ আছে, সেইখিনিয়ে। গতিকে ভাল লাগিল আহি, আপোনালোকে ভিডিঅ'টো চাব, আশা কৰিছোঁ ভাল পাব। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ভাবি ইয়াতে সামৰণি মাৰিলোঁ। বেৰি নখত্ৰী নখত্ৰী কলেজ কি লড়কিयो you na 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 tang 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 tang